নমস্কাৰ আজি আপোনালোকলৈ একদম ধুনীয়া ভিডিও এটা লৈছো কাৰণ আপোনালোকে আগৰ পৰাই দি আছিল যে জেওৰা দিছিল আপুনি আজি আগতে বাঁহ জেওৰা দিছিল কিন্তু মই যদি আপোনালোকক কওঁ সেই জেওৰা যেতিয়া দিছিল সেইটো খৰচতে আপুনি এতিয়া ৰেডিমেড বাউণ্ডাৰী ৱাল নহয় আপোনালোকে ফেন্সিং দিব পাৰিব কাৰণ ভাবি চাওক আপোনালোকে জেওৰা দিওঁতে বহুত টকা খৰচা হৈছিল আপোনালোকে জেওৰা দিছিল আৰু সেই জেওৰা গৰু ছাগলী ভাঙি পেলাইছিল আৰু সেই জেওৰা আপোনালোকৰ ছমাহন আছিল কিন্তু এতিয়া আপোনালোকৰ যিবিলাক এই ৰেডিমেড ৱাল আছে এইবিলাক ৱাল আপোনালোকে 30 বছৰলৈকে যাব 25 বছৰলৈকে যাব তেওঁলোকে নিজে যেহেতু কৈছে তেওঁলোকে আৰু এই ৱাল আপোনালোকে পটককে ভাঙা মেলা এইবিলাক সিস্টেম নাইকিয়া তাৰ পিছতে আপোনালোকক কওঁ যে আপোনালোকে যদি এনেকুৱা ৰেডিমেড ৱাল বা এনেকুৱা ফেন্সিং লগায় আপোনালোকক তেওঁলোকে নিজে ঘৰত যাব কাৰণ আগতে চাওক আপুনি জেওৰা যেতিয়া দিছে আপুনি মিস্ত্ৰী খৰচ আছিল বাঁহ খৰচ আছিল বাঁহৰ দাম বহুত টকা হৈ যায় কিন্তু এতিয়া আপোনালোকৰ একদম চিন্তা কৰিবলগীয়া কাৰণ নাই যেহেতু তেওঁলোকে একদম এই যিবিলাক ফেন্সিং আছে এই ফেন্সিং আপোনালোকক যদি আপুনি ফোন কৰি কওক যে আপোনালোকক যে এবিঘা মাটি ফেন্সিং ৱাল লাগে দুবিঘা মাটি ফেন্সিং ৱাল লাগে তেতিয়া আপোনালোকক তেওঁলোকে নিজে ঘৰত যাব ঘৰত গৈ লৈ পেলাই আপোনালোকক একদম চাহ ঠাই একো খুৱাব নালাগে বিন্দাছ তেওঁলোকে আপোনালোকৰ ঘৰত যাব গৈ লৈ আপোনালোকক চাহ মানে একো আপুনি খালি পানীকণ যোগান ধৰিলেই হৈ গ'ল একদম বিন্দাছ আপোনালোকক এই ফেন্সিং যি তাৰ নেট আছে আপোনালোকক দি থৈ আহিব পাৰিব এই ফেন্সিং আপুনি আপোনাৰ যদি এগৰাকী খেতি কৰে খেতিটো দিব পাৰিব লগতে নহ'লে আপুনি যদি ভাবিছে আপোনালোকৰ বা বাউণ্ডাৰীত দিব পাৰিব নহ'লে আপোনালোকৰ ক'ৰবাত বেণ্ড আছে বা আপোনালোকৰ ক'ৰবাত খেতি আছে বা যিকোনো ঠাইতে আপোনালোকে পথাৰত হওক এনেকুৱা ফেন্সিং আপোনালোকে ধুনীয়াকৈ এতিয়া দিব পাৰিব আগতে চাওক তাঁতি দিছিল তাঁতি দিওঁতে কি হয় আপোনালোকে ছমাহ এবছৰ যদি গৰুৱে নেভাঙিলে গ'ল আৰু যদি গৰুৱে ভাঙিলে এসপ্তাহতে আপোনালোকৰ এই তাঁতিখন ভাঙি যায় কিন্তু এতিয়া আৰু আপোনাৰ একদম চিন্তা কৰিবলগীয়া কাৰণ নাই যিহেতু একদম আধুনিক প্ৰযুক্তি একদম আধুনিক পদ্ধতি আহি গৈছে ফেন্সিং নেটৰ যিবিলাক ৱাল আহিছে একদম ধামাকা একদম প্ৰাইচত আপোনালোকক এই ফেন্সিং ধুনীয়াকৈ দি আছে একদম দেৰি নকৰিব আপোনালোকক একদম ঘৰখন একদম সুন্দৰ কৰি তোলক নহ'বা আপুনি গৰু ছাগলীৰ পৰা বচাই ৰাখক জেওৰা দিন এতিয়া আৰু নাই একদম কম খৰচত আপোনালোকে এতিয়া একদম ফেন্সিং নেটৰ যি ৱাল আছে এই ৱাল একদম বিন্দাছ আপোনালোকে ধুনীয়াকৈ লগাব পাৰিব কাৰণ এতিয়া আৰু সেই জেওৰা দিনে য'ত আপোনালোকে একদম বহুত খৰচ কৰি একদম জেওৰা দিছিল বা বাঁহ কাটি দিছিল বাঁহ চাহ যিবিলাক আছে বাঁহে দি দিছিল আপোনাৰ বাঁহ গছ দি কিন্তু এতিয়া আপোনালোকে একদম এনেকুৱা যি ৰেডিমেড ফেন্সিং ৱাল যি আছে এই ৱাল আপোনালোকে ধুনীয়াকৈ দিব পাৰিব স্ক্ৰীণত যিটো নম্বৰ ওলাইছে তাত আপোনালোকে ফোন কৰিলে ধুনীয়াকৈ তেওঁলোকৰ লগত কথা পাতি কওক যে আমাৰ য'ত আপোনালোকৰ হয় আপাৰ আছাম লোৱাৰ আছাম বুলি কথা নাই অল অসমত তেওঁলোকে এই ফেন্সিং ধুনীয়াকৈ আপোনালোকক ঘৰত গৈ লগাই দি থৈ